যে নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ দিয়া, কিন্তু চাওক আপোনালোকে হিন্দু নেতা ক'বলৈ বিচাৰে আৰু গৌ মাতাৰ সিন্ডিকেটটো চলায়। দুটাকতো হ'ব নোৱাৰে। হিন্দু নেতাও হ'ব আৰু গৌ মাতা নামত কোটি কোটি টকাৰ সিন্ডিকেটো চলিব, য'ত নিজৰ ঘনিষ্ঠ মন্ত্ৰী তাত দায়িত্ব থাকিব। এইটো কেনেকৈ হ'ব? তো হিন্দুসকলৰ মাজতো তেওঁলোকৰ গ্ৰহণযোগ্যতাটো নাই। তাৰপিছত দেখাবলৈ বিচাৰে যে তেওঁহে শক্তিশালী। এক ছেকেণ্ড আৰক্ষীবোৰ আঁতৰাই দিয়কচোন। ক্ষমতাত আছে এইকাৰণে আৰক্ষী গৃহ বিভাগ আছে। এক ছেকেণ্ড যদি ইমানে শক্তিশালী, গৃহ বিভাগটো আঁতৰাই দিয়কচোন, তেতিয়া কি হ'ব? যদি তেওঁৰ ইতিহাসটো চাই, তেওঁ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ৰাজনৈতিক ভয়াতুৰ ব্যক্তি। বিপদ দেখিলেই জাপ মাৰে। আছু যেতিয়া বিপদত পৰিলে জাপ মাৰিলে কংগ্ৰেছত, কংগ্ৰেছত যেতিয়া বিপদত পৰিলে তেতিয়া জাপ মাৰিলে বিজেপি। আৰু আজিও মই কৈছোঁ, চেলেঞ্জ কৰিছোঁ, সাহস আছে যদি কওক যে বিজেপি দল, বিজেপি চৰকাৰ গুচি গ'লেও, বিজেপি দল ক্ষমতা নাথাকিলেও তেওঁ বিজেপি কৰিব, সেই কোৱা সাহসটো কৰক। দলৰ প্ৰতি সেই নিষ্ঠাটো প্ৰমাণ দিয়ক। কিন্তু সেইটো নকৰিব। যোৱা বিধানসভাতো নকৰিব, 5 বছৰ পাৰ হৈ গ'ল, এতিয়াও নকৰিব। কওক, স্পষ্টভাৱে কওক। আমিতো কৈছোঁ আমাৰ ওপৰত ভুৱা কেছ লগাওক, ভুৱা অভিযোগ লগাওক, মোৰ ওপৰত, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত, আমাৰ বন্ধু তিৰ্কী ডাঙৰীয়াৰ ওপৰত যিমানে হেঁচা কিয় নকৰক, আমি কংগ্ৰেছ দলৰ প্ৰতি আমাৰ যি দায়বদ্ধতা নিষ্ঠা আছে তাৰ প্ৰতি আমি গদ্দাৰি নকৰোঁ। কিন্তু তেওঁ গদ্দাৰি কৰিব, বিজেপিৰ লগতো গদ্দাৰি কৰিব। যিদৰে আছুৰ লগত কৰিলে, যিদৰে কংগ্ৰেছৰ লগত কৰিলে, তেতিয়া বিজেপিৰ লগতো কৰিব। সেইকাৰণে মানুহজন ইমানো শক্তিশালী নহয়। আপোনালোকে মিডিয়া অলপ উঠাই দিয়ে, কিন্তু মানুহৰ মাজত তেওঁৰ ইমান অহংকাৰ নাই। গৃহ বিভাগটো এবাৰ আঁতৰাই দিলেই বিপদ। বিৰোধী হিচাপে তেওঁ এদিনো থকা নাই। বিৰোধী ভূমিকা কেতিয়াবা গ্ৰহণ কৰিছে নেকি? তো আমিতো নিৰ্ভয় ব্যক্তি। ৰাজনৈতিক হেঁচা দিলেও, আৰক্ষী ভয় দেখালেও আমি নিজৰ স্থিতিত অটল হৈ আছোঁ। কিন্তু তেওঁ সেই সাহসটো নাই। তো সেইকাৰণে ৰাইজে গম পাই গৈছে। আৰু তেওঁৰ এইকেইটা দিন আৰু চেহেৰাটো ভাল দেখা নাই মই। যে নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ দিয়া, কিন্তু চাওক আপোনালোকে হিন্দু নেতা ক'বলৈ বিচাৰে আৰু গৌ মাতাৰ সিন্ডিকেটটো চলায়। দুটাকতো হ'ব নোৱাৰে। হিন্দু নেতাও হ'ব আৰু গৌ মাতা নামত কোটি কোটি টকাৰ সিন্ডিকেটো চলিব, য'ত নিজৰ ঘনিষ্ঠ মন্ত্ৰী তাত দায়িত্ব থাকিব। এইটো কেনেকৈ হ'ব? তো হিন্দুসকলৰ মাজতো তেওঁলোকৰ গ্ৰহণযোগ্যতাটো নাই। তাৰপিছত দেখাবলৈ বিচাৰে যে তেওঁহে শক্তিশালী। এক ছেকেণ্ড আৰক্ষীবোৰ আঁতৰাই দিয়কচোন। ক্ষমতাত আছে এইকাৰণে আৰক্ষী গৃহ বিভাগ আছে। এক ছেকেণ্ড যদি ইমানে শক্তিশালী, গৃহ বিভাগটো আঁতৰাই দিয়কচোন, তেতিয়া কি হ'ব? যদি তেওঁৰ ইতিহাসটো চাই, তেওঁ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ৰাজনৈতিক ভয়াতুৰ ব্যক্তি। বিপদ দেখিলেই জাপ মাৰে। আছু যেতিয়া বিপদত পৰিলে জাপ মাৰিলে কংগ্ৰেছত, কংগ্ৰেছত যেতিয়া বিপদত পৰিলে তেতিয়া জাপ মাৰিলে বিজেপি। আৰু আজিও মই কৈছোঁ, চেলেঞ্জ কৰিছোঁ, সাহস আছে যদি কওক যে বিজেপি দল, বিজেপি চৰকাৰ গুচি গ'লেও, বিজেপি দল ক্ষমতা নাথাকিলেও তেওঁ বিজেপি কৰিব, সেই কোৱা সাহসটো কৰক। দলৰ প্ৰতি সেই নিষ্ঠাটো প্ৰমাণ দিয়ক। কিন্তু সেইটো নকৰিব। যোৱা বিধানসভাতো নকৰিব, 5 বছৰ পাৰ হৈ গ'ল, এতিয়াও নকৰিব। কওক, স্পষ্টভাৱে কওক। আমিতো কৈছোঁ আমাৰ ওপৰত ভুৱা কেছ লগাওক, ভুৱা অভিযোগ লগাওক, মোৰ ওপৰত, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত, আমাৰ বন্ধু তিৰ্কী ডাঙৰীয়াৰ ওপৰত যিমানে হেঁচা কিয় নকৰক, আমি কংগ্ৰেছ দলৰ প্ৰতি আমাৰ যি দায়বদ্ধতা নিষ্ঠা আছে তাৰ প্ৰতি আমি গদ্দাৰি নকৰোঁ। কিন্তু তেওঁ গদ্দাৰি কৰিব, বিজেপিৰ লগতো গদ্দাৰি কৰিব। যিদৰে আছুৰ লগত কৰিলে, যিদৰে কংগ্ৰেছৰ লগত কৰিলে, তেতিয়া বিজেপিৰ লগতো কৰিব। সেইকাৰণে মানুহজন ইমানো শক্তিশালী নহয়। আপোনালোকে মিডিয়া অলপ উঠাই দিয়ে, কিন্তু মানুহৰ মাজত তেওঁৰ ইমান অহংকাৰ নাই। গৃহ বিভাগটো এবাৰ আঁতৰাই দিলেই বিপদ। বিৰোধী হিচাপে তেওঁ এদিনো থকা নাই। বিৰোধী ভূমিকা কেতিয়াবা গ্ৰহণ কৰিছে নেকি? তো আমিতো নিৰ্ভয় ব্যক্তি। ৰাজনৈতিক হেঁচা দিলেও, আৰক্ষী ভয় দেখালেও আমি নিজৰ স্থিতিত অটল হৈ আছোঁ। কিন্তু তেওঁ সেই সাহসটো নাই। তো সেইকাৰণে ৰাইজে গম পাই গৈছে। আৰু তেওঁৰ এইকেইটা দিন আৰু চেহেৰাটো ভাল দেখা নাই মই।